Hi students, this is Learn the Skill. তো মই লাষ্ট ভিডিঅ' এটা দিছিলোঁ তাত তোমালোকে বহুত নিজৰ ডাউটবোৰ সুধিছিলা এণ্ড মই ছল্ভ কৰিবলৈ চেষ্টা কৰিছিলোঁ কমেণ্টতে হওক মেইলতে হওক মই সকলোকে মই নিজৰ মতামতটো দিবলৈ চেষ্টা কৰিছিলোঁ আশা কৰিছোঁ বহুতৰ ডাউট ক্লিয়াৰ হৈছে এণ্ড যদি মই কাৰোবাক দিব পৰা নাই দেন তোমালোকে মোক এতিয়াও সুধিব পাৰা মেইল কৰিবা মই মেইলত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত মই এইটো কাৰণে লৈ আহিছোঁ যে বহুতে মোক থাৰ্ড কাউন্সেলিঙৰ কথা সুধিছে স্পটৰ কথা সুধিছে এণ্ড সেই সকলো সামৰি মই এটা ভিডিঅ' লৈ আহিছোঁ যাতে সকলোৱে ক্লিয়াৰ হয় বস্তুটো মই বস্তুটো বাৰে প্ৰতি বনাই আছোঁ কিন্তু বহুতৰ কনফিউজনটো থাকিয়ে যায় তো মই আকৌ এবাৰ সেইকাৰণে ভালকৈ বনাই লৈ আহিছোঁ তো প্ৰথম কথা হ'ল থাৰ্ড কাউন্সেলিং নহয় নি তো মই এতিয়ালৈকে কোনো তেনেকুৱা অফিচিয়েল নটিফিকেশ্যন পোৱা নাই থাৰ্ড কাউন্সেলিং নোহোৱা যিহেতু এবাৰ লেট হৈছে তো দ্বিতীয়ে কি কৈছে অলপকৈ দি আছে ফাৰ্ষ্ট কাউন্সেলিঙৰ হেৰিটো দিছে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনৰ দিলে দেন ফাৰ্ষ্ট কাউন্সেলিঙৰ দিলে দেন ছেকেণ্ড কাউন্সেলিংটো দিয়াই নাই তো তেনেকৈ দি আছে তো এনেকুৱা হয়েই যিহেতু লেট হৈ গৈ আছে ন তো দ্বিতীয় কামবোৰ ফটাফট কৰিবলৈ অলপ কৰিছে অলপ দি দিছে মানে তো মোৰ মতেতো থাৰ্ড কাউন্সেলিং হ'ব কাৰণ 2024ত 5টা কাউন্সেলিং হৈছিলে 25ত 4টা কাউন্সেলিং হৈছিলে এণ্ড আৰু এবাৰ অকল 2টা কাউন্সেলিং হৈ যদি এৰি দিয়ে চিট বহুত ভেকেণ্ট থাকি যাব এণ্ড সেইটো আমাৰ এডুকেশ্যন চিষ্টেমত বহুতটা লছ বুলি ধৰা যায় তো মোৰ মতেতো 2টা কাউন্সেলিঙতে এৰি নিদিয়ে 3টা হ'বই মোৰ মতেতো 4 নম্বৰো হ'ব লাগে যদি নহয় 3টাতো হ'বই হ'ব খাটাং হ'ব তো ইমান তাৰ টেনশ্যন ল'বলগীয়া নাথাকে কিন্তু যদি নহয় দেন তাৰ এডভান্টেজ কি হ'ব আৰু যদি নহয় দেন তাৰ ডিছএডভান্টেজ কি হ'ব সেই সকলোবোৰ আমি এতিয়া চাওঁ তো এডভান্টেজ হৈছে যদি নহয় তাৰ এডভান্টেজ কি হ'ব যিসকল ষ্টুডেণ্টৰ ৰেংকটো অলপ কমত আছে লাইক 5000 6000 তেনেকুৱাত আছে ইনফেক্ট জেনেৰেলত 4000টো অকণ কম বুলিয়ে ধৰা যায় তো তেনেকুৱা যাৰ ৰেংক আছে তো তেওঁলোকে তেতিয়া স্পট কাউন্সেলিঙত সোনকালে পাব লাইক এতিয়াতো তেওঁলোক যিহেতু ছিট পোৱা নাই তো তেওঁলোক অকণমান টেনশ্যনত আছে যে ছিট পাম নে নাপাম আৰু সেইখিনি ষ্টুডেণ্টে 4000 5000 ষ্টুডেণ্টখিনিয়ে 100% স্পটত এডমিশ্যন পাব সেইটো মই গেৰাণ্টি দিব পাৰোঁ ঠিক আছে তো সেইখিনি ষ্টুডেণ্টে ফটককৈ এডমিশ্যনটো পাই যাব লাইক বেছি দেৰিলৈকে ৱেইট কৰিব নালাগে জেনেৰেলি কি হয় ক্লাছ ষ্টাৰ্ট হৈ গুচি যায় তাৰপিছত স্পট কণ্ডাক্ট হয় ঠিক আছে তো সেইটো কথা এণ্ড ডিছএডভান্টেজ কি হ'ব ডিছএডভান্টেজ সেইসকলৰ হ'ব যোনে অলৰেডি এডমিশ্যন লৈ থৈছে লাইক কিছুমানৰ ৰেংক ভাল 1100 1000 তো তেওঁলোকে ছাপ'জ JEC কিছুমান মানে জেনেৰেলটো যদি কনচিডাৰ কৰোঁ তেওঁলোক বৰ্তমান চাগে জিষ্টত থাকিব বা JEC এনেকৈ থাকিব তেওঁলোকে ভাবিব যে এতিয়া এডমিশ্যনটো লৈ থওঁ পিছত আপগ্ৰেড কৰি মই JECলৈ যাম কিন্তু যদি থাৰ্ড কাউন্সেলিংটো আঁতৰাই দিয়া হয় দেন তেওঁলোকৰ আপগ্ৰেডটো ৰখি যাব ঠিক আছে কাৰণ তেওঁলোকে সেইখন কলেজতে পঢ়িব লাগিব তো সেইটো কথা তো ইমান ভয় খাবলগীয়া একো নাই মোৰ মতেতো থাৰ্ড কাউন্সেলিং হ'ব তো যদি নহয় তেন তাৰ ডিছএডভান্টেজটো কি হয় মই সেইটো তোমালোকক জাষ্ট কৈ দিবলৈ চেষ্টা কৰিলোঁ এতিয়া কিছুমানে মোক সুধিছিলে যে মই এনেকৈ দিলোঁ মই 2400 ৰেংক লাইক মই গোলাঘাটত পামনে তো মই ক'লোঁ গোলাঘাট কেমিকেলত পাবা বাট কিছুমানে কি হ'ল কেমিকেলত নিদিলে এতিয়া তোমালোকে প্ৰিফাৰেঞ্চটো চেঞ্জ কৰিব পাৰিবানে লাইক কিছুমানক লাগে এতিয়া গোলাঘাট যে মই গোলাঘাট পঢ়িম ইমান BVEC ইমান দূৰত মই পঢ়িব নোৱাৰোঁ তো মই গোলাঘাট লাগে বাট গোলাঘাট যদি কেমিকেল নিদিলে তো 2400 2600 ৰেংকত গোলাঘাটত মেকানিকেল চিভিল পোৱাটো অকণমান টান হৈ যায় ছেকেণ্ড কাউন্সেলিঙত তো এতিয়া প্ৰিফাৰেঞ্চ চেঞ্জ কৰিব পাৰিবানে চোৱা 2025ত আফটাৰ ফ'ৰ্থ কাউন্সেলিঙৰ পিছত এটা প্ৰিফাৰেঞ্চ চেঞ্জ কৰিবলৈ চান্স দিছিলে তো তাত বহুতে প্ৰিফাৰেঞ্চ চেঞ্জ কৰিছিলে এণ্ড মই অকণ পাহৰিছোঁ দেন 25তো আই গেছ দিছিলে তো এই বস্তুটো কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে তো মানে এইটো DTE ওপৰতহে ডিপেণ্ড কৰে এইবাৰ দিব নে নিদিয়ে ঠিক আছে মোৰ মতেতো দিব লাগে আৰু নিদিলেও মানে একো উপায় নাই মানে আৰু মই প্ৰথমতে কৈছিলোঁ যে প্ৰিফাৰেঞ্চ দিলে সদায় ভালকৈ চাই দিবা মই আগৰ বছৰৰ ভিডিঅ'খিনি মই তোমালোকক ৰেফাৰ কৰিছিলোঁ যে সেইখিনি চাবা তো সেইটো কথা মানে তো প্ৰিফাৰেঞ্চ দিওঁতে অকণ সাৱধান হ'ব লাগে তো সেইটো কথা এতিয়া দিয়ে নে নিদিয়ে মই এইটো ক'বতো নোৱাৰিম বাট আগতে দিছিলে মই সেইটো তোমালোকক ক'ব পাৰিম এতিয়া আহিলোঁ স্পট কাউন্সেলিঙৰ ওপৰত
স্পট কাউন্সিলিঙৰ ওপৰতনো মই কি ক'ম, মই আগতে কৈ থৈছোঁ, মই পিছত বনাই দিম বুলি। খালি বহুতে সুধি আছে, টেনশ্যনত আছে, মই তো সেইকাৰণে কৈ দিছোঁ। স্পট কাউন্সিলিংটো তোমালোকৰ কণ্ডাক্ট হয় আফটাৰ যেতিয়া গোটেইখিনি কাউন্সিলিং হৈ যায়, তাৰপিছত যিখিনি ছিট ভেকেণ্ট থাকে তাৰ ওপৰত স্পট কাউন্সিলিং কণ্ডাক্ট কৰা হয়। স্পট কাউন্সিলিঙত AEC আৰু JEC কেতিয়াও পাৰ্টিচিপেট আজিলৈকে কৰা নাই, এণ্ড এইবাৰো নকৰিব কিজানি। ঠিক আছে, দেন যিসকলে এতিয়া ৰেজিষ্টাৰ কৰি থৈছে কাউন্সিলিঙত, তোমালোকে স্পট কাউন্সিলিঙত এক্সট্ৰাকৈ ৰেজিষ্টাৰ কৰাৰ কোনো প্ৰয়োজন নাই। এণ্ড যোনে যোনে এতিয়া ৰেজিষ্টাৰ কৰা নাই, দেন যিদিনাখন স্পট কাউন্সিলিং হ'ব, দেন তোমালোকে অন দ্য স্পট সেই ফিজটো পে'মেণ্ট কৰি পেলাই স্পট কাউন্সিলিঙত পাৰ্টিচিপেট কৰিব পাৰিবা। তাৰ প্ৰচিডিউৰটো কি হৈছে, গোটেইখন কলেজে নিজৰ নিজৰ ভেকেঞ্চি লিষ্টটো প্ৰায় 2 দিন আগত দি দিব। সেই ভেকেঞ্চি লিষ্টটো চাই তোমালোকে নিজৰ ৰেংক ৱাইজ তোমালোকে এখন কলেজত যাব লাগিব। সেই কলেজখনত গৈ তোমালোকে ডকুমেণ্টছবোৰ দিব লাগিব। দেন তাত যাৰ ৰেংক বেছি হয়, তেওঁ ছাপ'জ 15টা ছিট খালী আছে, 20জন ষ্টুডেণ্ট গৈছে, প্ৰথম 15টা ৰেংকক ছিটটো দি দিয়া হয়। এণ্ড কেতিয়াবা দেখা যায় যে স্পট কাউন্সিলিঙত ৰেংকটো কনচিডাৰ কৰা নহয়, কাৰণ ৰেংকটোকে তাত চবকে জেনেৰেল বুলি ধৰা হয়। ঠিক আছে, ৰেংক নহয়, কাষ্ট, চবকে জেনেৰেল বুলি কনচিডাৰ কৰা হয়। আৰু স্পট কাউন্সিলিং এনেকুৱা নহয় যে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট গেট। ঠিক আছে, তো তোমালোকে ফাৰ্ষ্ট এটা লিমিট দিব, সেই লিমিটটোৰ পিছত তোমালোকে ডকুমেণ্ট দিয়াৰ পিছত স্কুটিনি কৰাৰ পিছত তোমালোকে এটা টাইম লিমিট বান্ধি দিব, সেই টাইম লিমিটৰ ভিতৰত এডমিশ্যন ল'ব লাগিব, নহ'লে পিছৰকেইজনে পাই যাব। তো সেই তেনেকুৱা হয়। তো স্পট কাউন্সিলিঙৰ প্ৰচিডিউৰ সেইটোৱে হয়। এণ্ড মেক্সিমাম ষ্টুডেণ্টে স্পট কাউন্সিলিঙত ছিটটো পাই যোৱা দেখা যায়। আৰু এটা ইণ্টাৰেষ্টিং কথা, লাষ্ট ইয়েৰ 2025ত 2বাৰ স্পট কাউন্সিলিং কণ্ডাক্ট কৰিছিলে। এইটো মানে ইণ্টাৰেষ্টিং কথা যে আগতে এবাৰ হয়, এণ্ড লাষ্ট টাইম 2বাৰ স্পট কাউন্সিলিং হৈছিলে। তো 2বাৰ পাইছিলে চান্স। তো এইবাৰ বাৰু কিন্তু এটা কথা, লাষ্ট টাইমটো 5th কাউন্সিলিংটো হোৱা নাছিলে। তো এটা কাউন্সিলিং যদি আমি 5th কাউন্সিলিংটো যদি স্পট বুলি ধৰোঁ, দেন এটা স্পট হৈছিলে। তো মানে লাইক ডেট, মানে একচুৱেলি 5টা-6টা কাউন্সিলিং সদায় হয়েই। তো 5টা-6টা কাউন্সিলিং হোৱাৰ পিছতহে এটা ভালকৈ ফৰ্ম হয়। ঠিক আছে, তো সেইটোৱে আছিলে আজিৰ ভিডিঅ'টোত। তো মই তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যদি কাৰোবাৰ কিবা ডাউট আছে মোক সুধিব পাৰা। ডেটছ ইট ফৰ টুডে। থেংক ইউ ছ' মাছ।